Question number 1. শিশুপাল বধ কাৰ ৰচনা? শিশুপাল বধ কাৰ ৰচনা? মনত ৰাখিব শিশুপাল বধ কাৰ ৰচনা আছিল? উত্তৰ হিষ্ট ভট্টাচাৰ্যৰ ৰচনা আছিল শিশুপাল বধ। মনত ৰাখিব। Question number 2. ৰঘুনাথ মহন্তৰ শেষ ৰচনা কি? ৰঘুনাথ মহন্তৰ শেষ ৰচনা কি? উত্তৰ কথা ৰামায়ণ। কথা ৰামায়ণ হ'ল ৰঘুনাথ মহন্তৰ শেষ ৰচনা। মনত ৰাখিব কথা ৰামায়ণ আছিল ৰঘুনাথ মহন্তৰ শেষ ৰচনা। Question number 3. ৰঘুনাথ মহন্তৰ প্ৰথম ৰচনা কি? ৰঘুনাথ মহন্তৰ প্ৰথম ৰচনা কি? উত্তৰ শত্ৰুঞ্জয়। মনত ৰাখিব শত্ৰুঞ্জয়। শত্ৰুঞ্জয় হ'ল ৰঘুনাথ মহন্তৰ প্ৰথম ৰচনা। শত্ৰুঞ্জয়। Question number 4. ৰঘুনাথ মহন্তই ৰচনা কৰা ৰামায়ণ সম্পৰ্কীয় গ্ৰন্থ তিনিখনৰ নাম লিখা। ৰঘুনাথ মহন্তই ৰচনা কৰা ৰামায়ণ সম্পৰ্কীয় গ্ৰন্থ তিনিখন হ'ল কথা ৰামায়ণ, অদ্ভুত ৰামায়ণ আৰু শত্ৰুঞ্জয়। মনত ৰাখিব কথা ৰামায়ণ, অদ্ভুত ৰামায়ণ আৰু শত্ৰুঞ্জয়। Question number 4 হৈছে 5 হ'ব। ৰঘুনাথ মহন্তৰ পিতৃৰ নাম কি আছিল? ৰঘুনাথ মহন্তৰ পিতৃৰ নাম আছিল কৃষ্ণনাথ। মনত ৰাখিব ৰঘুনাথ মহন্তৰ পিতৃৰ নাম আছিল কৃষ্ণনাথ মহন্ত। মনত ৰাখিব। Question number 6. সাগৰ খৰি দৈবজ্ঞৰ কোন অঞ্চলৰ লেখক আছিল? সাগৰ খৰি দৈবজ্ঞ কোন অঞ্চলৰ লেখক আছিল? উত্তৰ দৰং অঞ্চলৰ লেখক আছিল সাগৰ খৰি দৈবজ্ঞ। মনত ৰাখিব। Question number 7. কুৰ্মাৱলী বধ কাৰ ৰচনা? কুৰ্মাৱলী বধ কাৰ ৰচনা? উত্তৰ সাগৰ খৰি দৈবজ্ঞৰ ৰচনা হ'ল কুৰ্মাৱলী বধ। মনত ৰাখিব। এটা শ্বেয়াৰ কৰিব ভিডিঅ'টো আৰু পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। Question number 8. কাৰ দিনত পোন প্ৰথমে বঙলোৱা প্ৰভাৱ অসমীয়া সংস্কৃতিত প্ৰৱেশ লাভ কৰে? কাৰ দিনত পোন প্ৰথমে বঙলোৱা প্ৰভাৱ অসমীয়া সংস্কৃতিত প্ৰৱেশ লাভ কৰে? উত্তৰ ৰুদ্ৰসিংহৰ দিনত। মনত ৰাখিব ৰুদ্ৰসিংহৰ দিনত। Question number 9. আহোম যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি আছিল? আহোম যুগৰ শ্ৰেষ্ঠ কবিজনৰ নাম কি আছিল? উত্তৰ কবিৰাজ চক্ৰৱৰ্তী আছিল আহোম যুগৰ শ্ৰেষ্ঠ কবি। মনত ৰাখিব কবিৰাজ চক্ৰৱৰ্তী। Question number 10. ব্ৰহ্মবৈবৰ্ত পুৰাণ, গীত গোবিন্দ, শংকচূড় বধ, শকুন্তলা আৰু ভাস্বতী কোনে ৰচনা কৰিছিল? ব্ৰহ্মবৈবৰ্ত পুৰাণ, গীত গোবিন্দ, শংকচূড় বধ, শকুন্তলা আৰু ভাস্বতী কবিৰাজ চক্ৰৱৰ্তীয়ে ৰচনা কৰিছিল। মনত ৰাখিব। Question number 11. ভাস্বতী কোন শ্ৰেণীৰ গ্ৰন্থ? ভাস্বতী কোন শ্ৰেণীৰ গ্ৰন্থ? উত্তৰ জ্যোতিষ সম্পৰ্কীয় শ্ৰেণীৰ গ্ৰন্থ। মনত ৰাখিব জ্যোতিষ সম্পৰ্কীয় শ্ৰেণীৰ গ্ৰন্থ। Question number 12. কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম কি আছিল? কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম কি আছিল? উত্তৰ ৰামায়ণ চক্ৰৱৰ্তী আছিল কবিৰাজ চক্ৰৱৰ্তীৰ প্ৰকৃত নাম। মনত ৰাখিব ৰামায়ণ চক্ৰৱৰ্তী। Question number 13. ধৰ্মপুৰাণ আৰু কামকুমাৰ হৰণ কোনে ৰচনা কৰিছিল? ধৰ্মপুৰাণ আৰু কামকুমাৰ হৰণ কোনে ৰচনা কৰিছিল? উত্তৰ কবিচন্দ্ৰ দ্বিজে ৰচনা কৰিছিল। ধৰ্মপুৰাণ আৰু কামকুমাৰ হৰণ কবিচন্দ্ৰ দ্বিজে ৰচনা কৰিছিল। Question number 14. বৃহন্নাৰদীয় পুৰাণ কোনে ৰচনা কৰিছিল? বৃহন্নাৰদীয় পুৰাণ কোনে ৰচনা কৰিছিল? উত্তৰ ভুৱনেশ্বৰ বাজপতিয়ে বৃহন্নাৰদীয় পুৰাণ ৰচনা কৰিছিল। Question number 15. তুংখঙীয়া বুৰঞ্জীৰ প্ৰণেতা কোন? তুংখঙীয়া বুৰঞ্জীৰ প্ৰণেতা কোন? উত্তৰ শ্ৰীনাথ দুৱৰা বৰবৰুৱা।
শ্ৰীনাথ দুৱৰা বৰবৰুৱা আছিল তুংখুঙীয়া বুৰঞ্জীৰ প্ৰণেতা মনত ৰাখিব কোৱেশ্চন নম্বৰ 16 তুংখুঙীয়া বুৰঞ্জী কেতিয়া প্ৰণয়ন হয় আহিব পাৰে তুংখুঙীয়া বুৰঞ্জী কেতিয়া প্ৰণয়ন হয় মনত ৰাখিব ইম্পৰ্টেন্ট হয় উত্তৰ 1803 চনত তুংখুঙীয়া বুৰঞ্জী প্ৰণয়ন হয় মনত ৰাখিব 1803 চনত কোৱেশ্চন নম্বৰ 17 ত্ৰিপুৰাৰ বুৰঞ্জীৰ লেখকদ্বয়ৰ নাম লিখা ত্ৰিপুৰাৰ বুৰঞ্জীৰ লেখকৰ নাম কি আছিল উত্তৰ ৰত্ন কন্দলী আৰু অৰ্জুন দাস বৈৰাগী আছিল ৰত্ন কন্দলী আৰু অৰ্জুন দাস বৈৰাগী কোৱেশ্চন নম্বৰ 18 ত্ৰিপুৰা বুৰঞ্জী কেতিয়া প্ৰণয়ন হয় ত্ৰিপুৰা বুৰঞ্জী কেতিয়া প্ৰণয়ন হয় উত্তৰ 1724 চনত ত্ৰিপুৰা বুৰঞ্জী প্ৰণয়ন হয় 1724 চনত মনত ৰাখিব কোৱেশ্চন নম্বৰ 19 অসম বুৰঞ্জী পুথিৰ লেখকদ্বয়ৰ নাম লিখা অসম বুৰঞ্জী পুথিৰ লেখকৰ নাম কি আছিল ইম্পৰ্টেন্ট হয় মনত ৰাখিব উত্তৰ কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱা আছিল অসম বুৰঞ্জী পুথিৰ লেখক কাশীনাথ তামুলী ফুকন আৰু ৰাধানাথ বৰবৰুৱা কোৱেশ্চন নম্বৰ 20 এতিয়ালৈকে প্ৰকাশিত প্ৰাচীন বুৰঞ্জীখনৰ নাম কি এতিয়ালৈকে প্ৰকাশিত প্ৰাচীন বুৰঞ্জীখনৰ নাম হ'ল পুৰণি অসম বুৰঞ্জী মনত ৰাখিব পুৰণি অসম বুৰঞ্জী কোৱেশ্চন নম্বৰ 21 পুৰণি অসম বুৰঞ্জী কোনে সম্পাদনা কৰিছিল আহিব পাৰে মনত ৰাখিব কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় পুৰণি অসম বুৰঞ্জী কোনে সম্পাদনা কৰিছিল উত্তৰ হেমচন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰিছিল পুৰণি অসম বুৰঞ্জীখন মনত ৰাখিব কোৱেশ্চন নম্বৰ 22 চৰিত তোলা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল চৰিত তোলা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল উত্তৰ মাধৱদেৱে চৰিত তোলা প্ৰথা প্ৰৱৰ্তন কৰিছিল মনত ৰাখিব মাধৱদেৱে চৰিত তোলা প্ৰথা প্ৰৱৰ্তন কৰিছিল কোৱেশ্চন নম্বৰ 23 চৰিত পুথি কেই প্ৰকাৰ আৰু কি চৰিত পুথি কেই প্ৰকাৰৰ আৰু কি আহিব পাৰে চৰিত পুথি প্ৰধানকৈ দুই প্ৰকাৰৰ পদ্য চৰিত আৰু গদ্য চৰিত মনত ৰাখিব পদ্য চৰিত আৰু গদ্য চৰিত কোৱেশ্চন নম্বৰ 24 গদ্যত ৰচিত হোৱা প্ৰথম চৰিত পুথিখনৰ নাম কি গদ্যত ৰচিত হোৱা প্ৰথম চৰিত পুথিখনৰ নাম কি উত্তৰ গুৰুচৰিত কথা মনত ৰাখিব গুৰুচৰিত কথা গদ্যত ৰচিত হোৱা প্ৰথম চৰিত পুথিখনৰ নাম হ'ল গুৰুচৰিত কথা কোৱেশ্চন নম্বৰ 25 এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো কাইণ্ডলি আপোনালোকে এটাই অনুৰোধ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব কোৱেশ্চন নম্বৰ 25 কথা গুৰুচৰিতৰ প্ৰথম সম্পাদকজনৰ নাম কি উত্তৰ উপেন্দ্ৰ চন্দ্ৰ লেখাৰু আছিল কথা গুৰুচৰিতৰ প্ৰথম সম্পাদক উপেন্দ্ৰ চন্দ্ৰ লেখাৰু আছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 26 হস্তি বীৰদানৱ আৰু ঘোঁৰা নিদান কোনে ৰচনা কৰিছিল হস্তি বীৰদানৱ আৰু ঘোঁৰা নিদান কোনে ৰচনা কৰিছিল উত্তৰ সুকুমাৰ বৰকৈথে হৈছে সুকুমাৰ বৰকৈথে ৰচনা কৰিছিল মনত ৰাখিব কোৱেশ্চন নম্বৰ 27 হিয়াল গোহাঁইৰ চৰিত কাৰ ৰচনা হিয়াল গোহাঁইৰ চৰিত কাৰ ৰচনা উত্তৰ কবিৰাজ কবিৰ ৰচনা হ'ল হিয়াল গোহাঁইৰ চৰিত মনত ৰাখিব কোৱেশ্চন নম্বৰ 28 আনন্দ লহৰী কাৰ ৰচনা আনন্দ লহৰী কাৰ ৰচনা আনন্দ লহৰী কাৰ ৰচনা উত্তৰ অনন্ত আচাৰ্যৰ ৰচনা হ'ল আনন্দ লহৰী কোৱেশ্চন নম্বৰ 29 কল্কি পুৰাণ কোনে ৰচনা কৰিছিল কল্কি পুৰাণ কোনে ৰচনা কৰিছিল উত্তৰ ৰুচিনাথ কন্দলীয়ে কল্কি পুৰাণ ৰচনা কৰিছিল মনত ৰাখিব ৰুচিনাথ কন্দলীয়ে কোৱেশ্চন নম্বৰ 30 যোগিনী তন্ত্ৰত কেইটা খণ্ড আছে যোগিনী তন্ত্ৰত কেইটা খণ্ড আছে যোগিনী তন্ত্ৰত উত্তৰ 11টা খণ্ড আছে যোগিনী তন্ত্ৰত মনত ৰাখিব যোগিনী তন্ত্ৰত 11টা খণ্ড আছে কোৱেশ্চন নম্বৰ 31 যোগিনী তন্ত্ৰ কাৰ ৰচনা যোগিনী তন্ত্ৰ কাৰ ৰচনা
উত্তৰ ৰামচন্দ্ৰ বৰপাত্ৰৰ ৰচনা হ'ল যজ্ঞিতন্ত্ৰ মনত ৰাখিব ৰামচন্দ্ৰ বৰপাত্ৰ হ'ল যজ্ঞিতন্ত্ৰৰ ৰচনা Question number 32 কুমৰ হৰণ নাট কাৰ ৰচনা কুমৰ হৰণ নাট কাৰ ৰচনা উত্তৰ কুমৰ হৰণ নাট হ'ল লক্ষ্মীনাথ দাসৰ ৰচনা মনত ৰাখিব লক্ষ্মীনাথ দাসৰ ৰচনা হ'ল কুমৰ হৰণ নাট মনত ৰাখিব Question number 33 মৃগাৱতী চৰিত্ৰ কাৰ ৰচনা মৃগাৱতী চৰিত্ৰ কাৰ ৰচনা উত্তৰ ৰাম দ্বিজৰ ৰচনা হ'ল মৃগাৱতী চৰিত্ৰ মনত ৰাখিব Question number 34 ভক্তি প্ৰেমাৱলী কোনে ৰচনা কৰিছিল ভক্তি প্ৰেমাৱলী কোনে ৰচনা কৰিছিল ভক্তি প্ৰেমাৱলী উত্তৰ নৰোত্তম ঠাকুৰে ভক্তি প্ৰেমাৱলী ৰচনা কৰিছিল মনত ৰাখিব নৰোত্তম ঠাকুৰে এটা শেয়াৰ কৰি দিব কাইন্ডলি ভিডিওটো Question number 35 অশোক চৰিত্ৰ কাৰ ৰচনা উত্তৰ কামদেৱ বিপ্ৰৰ ৰচনা হ'ল অশোক চৰিত্ৰ মনত ৰাখিব কামদেৱ বিপ্ৰৰ ৰচনা হ'ল অশোক চৰিত্ৰ Question number 36 লক্ষ্মী চৰিত কাৰ ৰচনা লক্ষ্মী চৰিত উত্তৰ জগন্নাথ দ্বিজৰ ৰচনা হ'ল লক্ষ্মী চৰিত মনত ৰাখিব Question number 37 ইয়াণ্ডাবু সন্ধি কেতিয়া হয় আমি সকলোৱে জানো সহজ হয় আহিব পাৰে 4th গ্ৰেডৰ কাৰণে আৰু কনষ্টেবলৰ কাৰণে ইম্পৰ্টেন্ট হয় মনত ৰাখিব 1826 চনত ইয়াণ্ডাবু সন্ধি হৈছিল মনত ৰাখিব 1826 চনত Question number 38 বাইবেল কোনে কেতিয়া অসমীয়া ভাষালৈ অনুবাদ কৰে আহিব পাৰে বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো মনত ৰাখিব কেতিয়াবা সুধিব পাৰে মনত ৰাখিব বাইবেল কোনে কেতিয়া অসমীয়া ভাষালৈ অনুবাদ কৰে উত্তৰ আত্মৰাম শৰ্মাই 1813 চনত মনত ৰাখিব Question number 39 কলি ভাৰতৰ বুৰঞ্জীৰ প্ৰণেতা কোন কলি ভাৰত বুৰঞ্জীৰ প্ৰণেতা হ'ল ধুতিৰাম হাজৰিকা মনত ৰাখিব ধুতিৰাম হাজৰিকা আছিল কলি ভাৰত বুৰঞ্জীৰ প্ৰণেতা Question number 40 last question বেলিমাৰ বুৰঞ্জীৰ প্ৰণেতা কোন আপোনালোকে ভিডিওটো চাই কেনেকুৱা লাগিল জনাব যদি ভাল লাগে নিশ্চয় এটা লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব আৰু পেজটো ফলো কৰি ৰাখিব উত্তৰ কি হ'ব বিশ্বেশ্বৰ বৈদাপ্পীৰ আছিল বেলিমাৰ বুৰঞ্জী